ৰাস্তাৰ ওপৰতে এতিয়া হাইৱে বনাই আছে ঠাই থকা মাছখোৱা কেনেধৰণে এক্সিডেণ্টটো হ'ল তাৰমানে কি সেই মাছখোৱা চাৰিআলিৰ পৰা আহি আছিলে আহি থাকোঁতে কি যদি জানো ডাইৰেক্ট একেবাৰে ইলেক্ট্ৰিকৰ পোষ্টটোত মাৰি দিছে আৰু কোনো একো নাই কিন্তু গাড়ী অকলে আহিছিলে নেকি অকলে আহিছে ল'ৰাটো ক'ৰ আছিলে ঘৰ ল'ৰাটো জুকটা নাহৰনি নামটো কি গম পাইছে নামটো পল্লু বুলি কৈছে আৰু দেউতাকৰ নাম নাই মানে দেউতাকৰ নাম দিগন্ত বৰগোহাঁই অঁ ল'ৰাটো ইয়াতে স্পট ডেট ইয়াতে স্পট ডেট বুলি ভাবিছোঁ আৰু আমি কিহৰ কাৰণে আচলতে পথ দুৰ্ঘটনা ই অধিক স্পীড আছিলে নে ইলেক্ট্ৰিক খুঁটাটো বিশেষ স্পীড যিসকল এই যিখিনি ল'ৰা ছোৱালীয়ে পথাৰত খানা খাই আছিলে সিহঁতে কোৱা মতে বৰ স্পীড নাই বুলি কৈছিল এটা জোখতে আহি আছিলে কিবা যদি তাৰ হ'ল আৰু এই খুঁটাটো একেবাৰে ৰাস্তাৰ ওপৰত থকাৰ কাৰণে এইটো হৈছে আৰু মই ভাবোঁ কি এই যিমান পোষ্ট আছে এইবিলাক অলপ তলত হ'ব লাগে বুলি ভাবোঁ এই ইলেক্ট্ৰিক পোষ্টবিলাক আৰু ৰাস্তাটো কমপ্লিট হোৱাই নাই এই ৰাস্তাটো কমপ্লিট হোৱাই নাই কিন্তু তাৰ ওপৰতে পোষ্টখিনি পুতি থৈ গৈছে ঠিকাদাৰে এইটো এটা আমি ভাবোঁ অলপ হেৰি ভেজালি কাম কৰি থৈ গৈছে নেকি এইকেইটা ইলেক্ট্ৰিকৰ পোষ্ট বুলি কৈছে এইটো কোন ৰাস্তা এইটো ক'ৰ পৰা ক'ৰলৈ বনি আছে আপোনাৰ ঢকুৱাখানাটো ধেমাজি লিংক ৰাস্তা এতিয়া অসমমালাৰ হেৰিয়ত বনি আছে ল'ৰাটোৰ ঘৰত কোন কেনেকৈ আছে ল'ৰাটোৰ ঘৰত এতিয়া আমি জনাত দেউতাক নাই দেউতাক ঢুকাইছে মাক আছে তাৰপৰা খুব কম দিনৰ ভিতৰতে বেছি দিন হোৱা নাই বিয়া পাতিছিলে বুলি কৈছে ল'ৰাটোৱে বৰদলনিৰ পৰা বিয়া পাতিছে কিমানমান বয়স হ'ব ল'ৰাটো এনেই 20-22 ভিতৰত হ'ব আৰু ঠিক আছে